ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত সোণ ঘৰলৈ আহিছিল আৰু তেতিয়া দেউতাকৰ মনটো বহুত বেছি ভাল লাগিছিল আৰু শেৱালীক ফোন কৰি অংশৰ উপৰি সোণ ঘৰলৈ অহা খবৰটো দিবলৈ দিয়া দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পৰিয়ে সোণ ঘৰলৈ অহা কথাটো গম পাই বহুত বেছি ভাল লাগিব আৰু ত্ৰিদীপক সোণ ঘৰলৈ অহা কথাটো ক'ব আৰু দুখৰ মাজতো সোণ অহা খবৰটোৱে সুখী কৰি তুলিছে। বলকচোন এতিয়া ঘৰলৈ যাওঁ, মোৰ সোণক চাবলৈ বৰ মন গৈ আছে বুলি ক'ব আৰু তেতিয়া ত্ৰিদীপৰ মাকে তুমি এনেকৈ যাওঁ বোলে ঘৰলৈ যাবলৈ নোৱাৰিবা বুলি ক'ব আৰু তেতিয়া পৰিয়ে মাকক কিয় বুলি প্ৰশ্ন কৰিব। এতিয়া বাৰু মাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালাকো অংশু আৰু সোণে একেলগে ভাত খাই থাকিব আৰু তেতিয়া অংশুটোৰ হাঁহি ধেমালিবোৰ নথকাত ঘৰখন একেবাৰে শুকান মৰুভূমি যেন লাগিছিল বুলি ক'ব আৰু ৰত্নক মিছ কৰিছে, তালে বহুত মনত পৰিছে ৰত্নৰ। ঘৰলৈ ফোন এটা কৰিবলৈ সময় নাই, কথাটো কি দেউতাই কথাটো কৈ অলপ দুখ কৰিছে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।